কামপুৰ চিমলাই পথাৰ গাঁৱত ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনাটো যোৱা 5 ফেব্ৰুৱাৰী। বহুদিনৰ পৰা চলি অহা ভূমিকেন্দ্ৰিক বিবাদৰ ফলত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় কামপুৰ থানাৰ অন্তৰ্গত চিমলাই পথাৰ গাঁৱত। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে জখম কৰে ছফিকুৰ ৰহমানক, যাৰ বাবে কমৰুজ্জামান, আলী আকবৰ, আলী আমজদ, ৰাইছা বেগম, আলী আছৰাৰ বিৰুদ্ধে কামৰূপ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছফিয়া বেগমে। অভিযোগ মতে বহুদিনৰ পৰা ছফিকুলক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে। কচুৱাৰ পৰা আনজাৰ হুছেইন ৰিপৰ্ট, পটদবা লাইভ। ঘটনা এইটোৱেই হ'ল মানে সি জমিৰ আলী নামৰ মানুহজনৰ লগত মানে কেছ মামলা চলি আছে, বহুত দীৰ্ঘদিনীয়া মানে কাজিয়া হৈ আছে। কিন্তু বৰ্তমান মানে এটা সৰু সুৰা কাজিয়া হ'ল, সংগঠনৰ মানুহ জড়িত হৈ গাঁৱৰ মুৰব্বীও আছে। এটা বিচাৰ মানামানি হৈছে যে এতিয়া আৰু কোনেও অন্যায় নকৰিবি, যেনেকুৱা যি আছে সমাধানৰ পিছত তহঁতৰ যি কৰিবি, যাৰ যোনটো ভাগ হয়, যাৰ যিটো সম্পত্তি হয় সেইটো লৈ যাবি। আজি সিহঁতে কি কৰিলে, তামোল ছিঙিব ওলাইছে। মই বাধা দিব যেতিয়া গৈছিলোঁ, বোলে আপোনালোকে বিচাৰো মানিছে, আকৌ কেলে তামোল ছিঙি আছে, বিচাৰটো হৈ লওক, তাৰপিছত গোটেই তামোল লৈ যাব। তেনেকুৱাতে মানে এই জমিৰ আলীৰ লগত মই কথা বতৰা পাতি আছোঁ। তাৰপিছত বুঢ়াটো আহি কিনে কৈছে যে এইটোতো তোৰ মাটি নহয়, বোলে কাৰ মাটি, আপোনাৰ হয় নেকি? যদি আপোনাৰ হয় আপুনি মানে ডকুমেণ্ট দেখুৱাব, মাটি লৈ যাব। এতিয়া কাজিয়া কৰি লাভ নাই, তামোল ছিঙাটো বন্ধ কৰক। তেতিয়াই মানে পটকৈ মানে 4-5জন মানুহ ওলাই আহিলে। কমৰুজ্জামান এটাক মই চিনি নাপাওঁ, আৰু এইটো আলী আছাদ আৰু এই আলী আকবৰ আৰু বুঢ়াটোৰ লগত আছে। তাৰপিছত এই এনেকুৱা কথা পতা হ'ল। মোৰ মানুহকেইটা তেতিয়া মই নিজেই ক'লোঁ, যা গৈ ইয়াত কোনো কাজিয়া নকৰিবি। আৰু এতিয়া বুঢ়াই যেতিয়া কৈছে ঠিক আছে বিচাৰটো হওক, তেনেকুৱাতে মোৰ মানুহকেইটা সিফালে গ'ল। পটকৈ আহি সিহঁতে মোক আক্ৰমণ কৰি ল'লে। আক্ৰমণ কৰি মানে মইতো ক'বই নোৱাৰোঁ, মোৰ হাতত লাঠি চাঠিও নাই। আহি মানে মাৰামাৰি আৰম্ভ, এইটো অৱস্থা কৰিলে। এইটো চাওক, এইটো ভৰিটো, আৰু এইটো দেখিছে, ইয়াত এটা মাৰিছে, এইটো এটা মাৰিছে, ইয়াত মাৰিছে মানে মোক মানে এইটো মাৰিছিলে, দাউদি মাৰিছিলে। তেতিয়া দাউদি মাৰা টাইমত মানে মই কেনেকুৱা যে ৰখাইছোঁ সেইটো মই ক'ব নোৱাৰোঁ, কেনেকুৱা ৰখালোঁ। আৰু তেতিয়াই মানে মই পৰি গ'লোঁ। পৰাৰ পিছত মানে এই বুকুত মাৰিছে আলী আকবৰে, আৰু এই কমৰুজ্জামানে বুকুত মানে মাৰিছে মোক। তো কথাটো হ'ল মানে মোৰ কোনো নাছিলে। যেতিয়া আলী আকবৰে বেয়াকৈ মাৰিব ধৰিছে, তেতিয়া আমাৰ কোনোবা এটাই গৈ আলী আকবৰক মাৰি পেলাইছে। তেতিয়াই মানে মোক টানি চুচুৰাই ওলাই আনিছে, নহ'লে আজি মাৰিয়ে পেলাই দিলে হয়। আৰু আলী আকবৰৰ প্লেনেই মানে মোক সি মানে একদম জানে মাৰিবলৈ বহুত কোচিছ কৰি আছে, মাজত গুণ্ডাও লগাইছে। এইটো আমি এটা নিউজ কৰিলোঁ, সেইটোও জানে। কিন্তু সি এনেকুৱাই মানে মই ইয়াত আহিলেই মোৰ পিছত মানে ডকাইত গুণ্ডা সেইচব লগাই। কথা হ'ল, মই এতিয়া সংগঠনক বা প্ৰশাসনক মই বিনম্ৰতে অনুৰোধ কৰিছোঁ যে এই মানুহটোৰ ওপৰত আপোনালোকে আইনৰ ব্যৱস্থা কৰক, যিহেতু মই ন্যায় পাওঁ। যদি মই দোষী, মোক শাস্তি দিব, আৰু নহ'লে এই মানুহটো যদি দোষী হয়, এই তাৰ আইনী ব্যৱস্থা কৰি দিয়ক। মই সেইটো সংগঠনৰ ওচৰত মই আবেদন কৰি আছোঁ যে মই যাতে মই ন্যায় পাব লাগে, আৰু এই মানুহজন যদি দোষী হয় উচিত শাস্তি পাব লাগে। যদি সি ভাৰতৰ নাগৰিক। 1 নম্বৰ কথা হৈ গ'ল, এই মানুহজনৰ ওপৰত যেতিয়া মই NRC কেঞ্চেল কৰিলোঁ, সেই কেঞ্চেল কৰাৰ পিছত মানে মোক উঠি পৰি লাগিছে। ইয়াৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত লৈ গুণ্ডা পঠিয়াইছে মোক মাৰিবলৈ। সেইটো লাগিলে মই 100% প্ৰমাণ দিম। ইমান অভদ্ৰতা কৰি আছে মানে মোক মাৰিবলৈ। এতিয়া মোৰ ককাই ভাই দুটা আছিলে, সেই দুটাও নাই, অকল মই আছোঁ। আৰু এতিয়া সি ভাবিছে এই মানুহ আজি যিটো অৱস্থা কৰিছিলে, মোক মাৰা প্লেন কৰিছিলে, যে ইয়াক মাৰি পেলাই দিলে আৰু কোনেও মাত মাতা মানুহ নাই। কেলে আমাৰ যেতিয়া সৰু ল'ৰা আছে, এইবোৰেতো একো নাজানিব। আৰু গোটেই চিমলাই গাঁৱৰ মানুহে জানে যে 2007ৰ পৰা সি মোৰ লগত মানে এনেকুৱা ভিতৰীয়া যুদ্ধত ডকাইত গুণ্ডা লগাই আছে। এইটো একদম 100% সঁচা হয়। কিন্তু এই জমিৰ আলীক ভয় কৰি কোনেও তাক মাত নামাতে। সি যি ক'লে সেইটোৱে ৰাইট, তাৰ কথাই ছাপোৰ্ট কৰে। আমি এই BDB ছেক্ৰেটাৰী, গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, চবতো আৰু মুৰব্বী নহয়, পালি নেতা আছে এইবোৰ। কিন্তু আমি মাতিলে নাহে। সিহঁতৰ কিবা হ'লে এই BDB ছেক্ৰেটাৰীবোৰ দৌৰ মাৰি আহে আমাৰ ওপৰত একশ্যন ল'বলৈ। সেনেকুৱাও মই 100% প্ৰুফ আপোনালোকক দিম।